বহুতৰ ঘৰতে আমি এইটো এটা অভ্যাস দেখোঁ যে ৰাতি শোৱাৰ আগতে এগিলাচ গাখীৰ খাই লয়। এতিয়া এই ৰাতি যিটো মানে গাখীৰ খোৱাৰ যিটো অভ্যাস সেইটো বৰ ভাল নহয় কিন্তু। কিহৰ কাৰণে? মই আগৰ ভিডিঅ'টোতে এইটো ৰেফাৰেঞ্চ এটা দিছিলোঁৱে যে এই গাখীৰ বোলা বস্তুটো ইয়াত ইমানেই বস্তু আছে, ইমানেই খাদ্য ইয়াত মজুত আছে, কাৰ্বহাইড্ৰেট, প্ৰ'টিন, ফেট, ভিটামিন, মিনাৰেলছ ইমানেই আছে যে এইটো হজম হ'বলৈ এইটো এটা কমপ্লেক্স ফুড, এটা কমপ্লেক্স একদম মিশ্ৰিত ঢেৰ বস্তু আছে। গতিকে হজম হ'বলৈ তাক দিগদাৰী লাগে। এতিয়া মানে সময় লাগে। এতিয়া সময় লাগিলে কি হয় জানেনে? সময় হ'লে আপোনাৰ খাদ্যটো আপোনাৰ ষ্ট'মাকত অৰ্থাৎ পাকস্থলীত বেছি সময় ৰৈ থাকিব। বেছি সময় সি যদি ৰৈ থাকে তাৰ লগতে কি হ'ব জানেনে? এই যে আমাৰ খাদ্য হজম কৰিবলৈ আমাৰ যে এচিডটো ওলায়, এই এচিডটো আমাৰ ষ্ট'মাকত বেছি দেৰি ৰৈ থাকিব পাকস্থলীত। আৰু বেছি দেৰি যদি পাকস্থলীত ৰৈ থাকে তেতিয়া কি হ'ব জানেনে? সি আমাৰ নিজৰ পেটটোকো, নিজৰ ষ্ট'মাকটোকো সেই এচিডটোৱে এটেক কৰিবলৈ বেছি সময় পাই যাব। গতিকে যদি আপুনি ৰাতি শুবৰ সময়ত যদি আপুনি গাখীৰ এগিলাচ খাই লয়, গেষ্ট্ৰিক হোৱাৰ চান্সেছ বহুত বাঢ়ি যাব। গতিকে এইটো নকৰিব। আপুনি দিনটোত সাৰ পাই থকা সময়ত গাখীৰ খাওক। ধন্যবাদ।